Hello everyone. কি খবৰ বহুত দিনৰ মূৰত মই আজি লাইভ আহিছো মানে এটো ইম্পৰ্টেন্ট কথাতে ডিসকাশনতে মই আহিছো আপোনালোকে সাগে শুনি আছে যে সেনফা বিহুদল জেংবিহু দলৰ বিষয়ে আপোনালোকে শুনি আছে সাগে কিবা বিতৰ্ক চলি আছে কিবা কাজিয়া চলি আছে কিবা মিসআন্ডাৰষ্টেণ্ডিং কিবা চলি আছে হেতু আপোনালোকে সাকে নিউজ অফ মানে মাধ্যমে হেতু গম পাইছে সাকে কি হৈ আছে বেয়া নবদে মোৰ অলপ গাটো বেয়া মই মাত্ৰ অনুষ্ঠান আছিল মোৰ দুমদুমা মই আহি পাইছোহে আহি পাই পিনিয়ে মই নিউজ বোৰ দেখিছো চাইছো দুই পক্ষই মানে নিজৰ নিজৰ ভিডিও দি আছে লাইভত আহি পিনি তো মই মোৰখিনি ক্লিয়াৰ কৰি দিও কাৰণ যেটো দুটা গ্ৰুপ হৈ গল এটা গ্ৰুপে কৈছে মই তাৰ লগত আছো হয় মই লগত আছো আৰু এটা আৰু তেতিব নিজৰ মিসআন্ডাৰষ্টেণ্ডিং টু ক্লিয়াৰ কৰি আছে কিবা হৈছে কি হৈছে তো এটো কাৰণে মই তো যেটো নাই মই গুৱাহাটী যাব পৰা নাই মই একো কাকো লগ কৰিব পৰা নাই মই ঘৰতে আছো তো মই ভাবিলো কি মই নিজৰ কথাখিনি মই ক্লিয়াৰ কৰি দিও সবৰ আগতে তো প্ৰথম পাই কৈছো এদিন প্ৰিয়ম্বা মই আৰু কল্যাণীবা আমি তিনি গৰাকী মানে ঘৰ বহি আছিলো কথা পাতি আছিলো তেতিয়া পটককে উলালে কথাখিনি উলালে কলে কি কল্যাণীবাই কলে যে গায়ত্ৰী বৰা বুলি কয় এক্ট্ৰেছ মানে বাজনীয়ে এটা আইডিয়া দিছিলে এই কাইট ফেষ্টিভেলৰ সময়ত মানে যে বল আমি এটা জেংবিহু দল খুলো উলিয়াও মানে এতিয়া মোৰ কি হৈছে মই হৰু প্ৰায় জেংবিহু নচা ছোৱালী মই হুঁচৰি কৰা ছোৱালী তো মোক হেতু বস্তু মানে মোৰ উইকনেস এটা আছে তো যেতিয়াই বায়ে কলে মই বলো মই কৰিম মই আছো মই অদাই ৰেডি কাৰণ মই বিহু নাচি ভাল পাওঁ আৰু আপোনালোকেও জানে চাগে জেংবিহুৰ আমেজটোৱে বেলেগ ঘৰে ঘৰে নাচি ফুৰা উৎপাত কৰি ফুৰা নাচি মানুহৰ লগত নাচি ফুৰা ঘৰে ঘৰে লগৰ এটা ফ্ৰেণ্ডশিপ বন্ডিং এটা হৈ যায় হেনেকে মোৰ বহুত লগৰ আছে তো মই একাৰণে একো কথা নাভাবিলো মই বুলি কলো তেতিয়া আমাৰ গ্ৰুপটো আমি দিটা মোক কলে যে বলা আমি সবকে মাতু কোন কোন আছে তো যেনেকে প্ৰিয়ম্বাই ফোন কৰিছে কোনবা এক্ট্ৰেছ বা অলপ ইনফ্লুয়েন্সাৰ্স ইউটিউবাৰ্স সিঙ্গাৰ্স মাতিছে মই মুফালৰ পৰা মই ফোন কৰিছো তাৰ পিছত কল্যাণীবাৰ পৰা ফোন কৰিছে সবে আমি মিলি মিনি ফোন কৰিছো সবকে তো যেহেতু আমি তিনি গৰাকীয়ে মানে এটু মানে লগতে মিলি এটা দল গঠন কৰিম বুলি ভাবিছিলো তো আমি সবে নিজৰ নিজৰ কৰ্তব্যখিনি কৰি গৈ আছিলো हो गल আমি পালো বহুত ছোৱালী একচুয়ালি মানে এক্ট্ৰেছ হক বহুত উলাই আহিছিলে আমাৰ লগত এটো কৰিব কাৰণ জেংবিহু বুলি কলে সবে ভাল পায় নাচি তো সবে উলাই আহিছিলে কিন্তু কিছুমান আপোনালোকে সকে পোষ্টাৰটো দেখিলে দে বহুত মানে এক্ট্ৰেছ বহুত ভাল ভাল মানে ব্যক্তি আপোনালোকে দেখা আছিলে কিন্তু কি হৈ গল তেহেতসকলৰ কিছুমানৰ ব্যক্তিগত প্ৰগ্ৰাম থাকে তো যেনেকে মোৰ আছিলে আজি আৰু কেদিনমান মোৰ হৈ আছে এনেকে বহুতো আছে কিন্তু হেকাৰণে সময় দিব নোৱাৰা কাৰণে বহুতে আহিব নোৱাৰে নাই পৰা তো মই তেনেকে আমি বস্তু মিলি আমাৰ কথা বতৰা হল কেনেকে কি কৰিম ব্ৰিগদাও আহিছে আমাক মানে কিছুমান পৰামৰ্শ দিছে এডভাইস দিছে কি কৰিব লাগে কি কৰিব নালাগে কেনেকে কি কৰিব লাগে আৰু মই ইমান এইবোৰ বিষয় নাজানো কাৰণ মই ইমান অনুষ্ঠান কৰা নাই মই এইবোৰ আজিলৈকে মানে গ্ৰুপ অনুষ্ঠান কৰা নাই কৰিছো আগতে আৰু হেবু অলপ বেলেগ আছিলে কাৰণ তাত আপোনাৰ দলপতি আছিলে আৰু মানে বস্তুটো মানে বেলেগকে হৈছিলে
গাঁৱৰ মানে মানুহখিনি অলপ বেলেগ থাকে বহুত সহজ সৰল থাকে ইয়াৰ আমাৰ গুৱাহাটীৰ কি হৈছে অলপ বস্তুটো অকমান বেলেগ হৈ যায়তো মানে সব যেহেতু সেলিব্ৰিটি হয় সব ডাঙৰ ডাঙৰ এক্টৰছ হয় ইনফ্লুয়েন্সাৰ্ছ হয় সিংগাৰ্ছ সব এটা এটা কেনে কম হেৰিয়াত আছেতো দিশত আছেতো এটা নিজৰ এটা হেৰি আছে তো তেতিয়া বস্তু বেলেগ হৈ যায় আৰু মই যেহেতু সিমানখিনি অভিজ্ঞতা মোৰ নাই এইবোৰ ক্ষেত্ৰতো সেইকাৰণে মই ইমান কোৱা নাই মই অকল যে কৈছো যে মই জেং বিহু জানো কাৰণ গোটেই আমাৰ যিমানখিনি মেম্বাৰ আছে মই জেং বিহু নাচিছো হুঁচৰি নাচিছো বাকী কোনেও নাচিছে বাট জেং বিহুটো কোনো কৰা নাই তো মোৰ জেং বিহুৰ হেৰিটো আছে কি বুলি কয় সেই আৰু এক্সপিৰিয়েঞ্চ আছে তো মানে মই যিখিনি মই জানো সেইখিনি মই ক'ম তেতিয়াই আমাৰ কি আৰু এতিয়া চবতো ডাঙৰ ডাঙৰ আৰ্টিষ্ট ন তো চবৰ আগতে ক'বলৈও বেয়া ক'লেও কিবা ভুল বুজি যায় বা কিবা হৈ যায় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় কিন্তু একচুৱেলি আমাৰ প্ৰথম দিনৰ পৰাই অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং বাট সেইটো মিছ আণ্ডাৰষ্টেণ্ডিংটো হৈ থাকে ছোৱালী হওক আমি যেতিয়া প্ৰথম লগ পাওঁ আমি কাৰোবাক যদি চিনি নাপাওঁ ন তেতিয়া আমি সেই মানুহটোক চিনি নাপালে মানে আমি মানে কি ইমান হেৰি হৈ নাযাওঁ ফ্ৰেণ্ডশ্বিপ হ'বলৈ টাইম লাগেতো তেতিয়া হয়তো আমাৰ কথা বতৰা আমাৰ নিমিলিব পাৰে আৰু সেইটো বহুত একদম নৰ্মেল কথা হয় এতিয়া কাৰোবাৰ মোৰ যেতিয়া মোৰ লগৰ আছে আমি তাহাঁতৰ লগতেও কথা পাতি পিনি আমাৰ কিছুমান বস্তু নিমিলিব পাৰে ন কথা নিমিলিব পাৰে একো নিমিলিব পাৰে কিন্তু মই ভাবোঁ বন্ধুত্বটো আঁতৰি যাব নালাগে সেই কি বুলি কয় এই বণ্ডিং থাকিব লাগে লাগিলে যিমানে কাজিয়া নহওক তো তেনেকুৱা কথা আৰু তেনেকৈ আমি যিহেতু পইচা কথা ওলাই আছে অলপ ষ্টাৰ্টিঙৰ পৰা অকণমান কথা বতৰা চলি আছিলে কেনেকৈ কি হ'ব কি নহয় মইতো নিজৰ এতিয়া মোৰ কি হ'ল মানে মই আচলতে এই গ্ৰুপৰ পৰা মই অলৰেডি আঁতৰি গ'লোঁ মই অলৰেডি কুইট কৰিলোঁ মই লেফ্ট মাৰিলোঁ কম আপোনালোকক কিয় লেফ্ট মাৰিলোঁ মই এতিয়া যি পইচাৰ মানে লেনদেনত যিখিনি মানে তৰ্ক বিতৰ্ক কাজিয়া হৈ আছে সেইখিনিত মই নাই কিন্তু মই এতিয়া সেইকাৰণে মই সেইখিনি কথা ক'ব নোৱাৰোঁ যিহেতু মোৰ চকুৰেদি মই দেখা নাই বাকী বহুত কথা হৈ আছে মই নিজৰ দেখি আছোঁ মই চব পঢ়ি আছোঁ মই চবৰে দুটা মানে ছাইডৰ পৰা মই চাই আছোঁ মই নাই কিন্তু মই তাৰ আগলৈকে মোৰ লাষ্ট মিৰ্জা মানে ARB ফাৰ্ম আছিলে তাত মোৰ লাষ্ট মোৰ পাৰফৰ্মেঞ্চ আছিলে তাৰ পৰা মই এৰি দিলোঁ গ্ৰুপটো মোৰ নিজৰ বেয়া লাগিলে কিছুমান কথা মই সেইকাৰণে এৰি দিলোঁ মই কিন্তু কাকো কি ৰিজন দিয়া নাই মই আজি দিম মই এৰি দিলোঁ বাট ভাবিলোঁ মই কাজিয়া আকৌ কথা পাতিম আকৌ কিবা পাতিব আকৌ সেইজনী কিবা ক'ব মই কিবা ক'ম সেইবোৰ মানে মোৰ মানে মেণ্টেল ষ্টেটটো মানে মোৰ অলপ বেয়া হৈ আছিলে মই সেইটো কাৰণে ওলাই আহিলোঁ কিন্তু আজি মই কেলৈ কৈছোঁ কাৰণ হয়তো আপোনালোকে মোৰ নাম শুনি আছে তো মই ভাবিলোঁ মই ক্লিয়াৰ কৰি দিওঁ আৰু কি হ'ল মানে মই ক'ম আপোনাক মোৰ পইচাক লৈ একচুৱেলি এতিয়া যিহেতু কাজিয়া হৈ আছে মই থাকোঁতেও পইচাক লৈ অকণমান তৰ্ক বিতৰ্ক হৈ আছিল মই থাকোঁতেও আৰু পইচাটো বাদ দিয়কচোন কাৰণ জেং বিহু এটা বেলেগ এটা বস্তু আমি যিহেতু আমি অসমীয়া হয় আমাৰ বিহু বুলি এটা বেলেগ এটা আৱেগ মই যিহেতু মোৰ মা বিহু নাচনি আছিল মোৰ দেউতা ঢোল বজায় মোৰ মা এতিয়াও এটা জেং বিহু গ্ৰুপ আছে মোৰ মা মানে মহিলা মৰ্চা জেং বিহু দল তো আমাৰ মানে গোটেই পৰিয়ালটো মানে বিহুক লৈ বহুত বেলেগ এটা মৰম বেলেগ এটা প্ৰেম মানে আৰু মোৰ মা দেউতা যে গম পাইছে যে মই জেং বিহু নাচি মোৰ মা দেউতা বেলেগ হেপ্পী মানে মোৰ মানে মা দেউতাই ভাল পায় মই নাচ মানে বিহু এইবোৰ এনেকুৱা অনুষ্ঠানবোৰ কৰিলে মই ভাল পায় আৰু মোৰ মা যিহেতু জেং বিহু নাচি আছে তো মোৰ মায়ে ক'লে তয়ো নাচ ন বেলেগ এটা হেপ্পী মানে বেলেগ এটা এক্সাইটমেণ্ট আছিলে মোৰ কিন্তু অপমানতকৈ নিজৰ আত্মসন্মানতকৈ মই ভাবোঁ একো হ'ব নোৱাৰে পইচাটো পাছৰ কথা দিয়কচোন পইচা মোক নিদিলেও মোক যদি 1000-2000 কমতো দিয়ে মোৰ ইমান গাত নালাগে কিন্তু সন্মান বহুত ডাঙৰ কথা ঠিক আছে মই মোৰ নিজৰ মেণ্টেল ষ্টেটটো বেয়া কৰি পিনি মই ক'তো নাথাকোঁ মানে মই লাগিলে অকলে ঘৰতে বহিম লাগিলে মই কামেই নকৰিম মই লাগিলে ঘৰত শুই থাকিম কিন্তু নিজৰ ডিছৰেচপেক্ট মই হ'বলৈ কেতিয়াও নিদিওঁ প্ৰথম কথা এতিয়া ডিছৰেচপেক্টৰ কথাখিনি যে ওলাইছে মই আপোনাক এটা এটাকৈ কৈ গৈছোঁ কি হৈছিলে মোৰ লগত
প্ৰথম কথা যেহেতু আমি তিনিগৰাকী মই প্ৰিয়ম্বা কল্যাণী আমি তিনিগৰাকী মিলি পিনি এইটো বনাইছিলো আৰু গায়ত্ৰী একচুৱেলি আইডিয়াটো গায়ত্ৰী বা আছিলে গায়ত্ৰী বৰা এক্ট্ৰেছ বাৰ আছিলে তাৰপিছত আমি ক'লো কি আমি এইটো বস্তু আমি উলিয়াও বোলা আমি যেহেতু এটা গ্ৰুপত মেনেজমেণ্টৰ কাৰণে লাগে কোনোবা কোনোবি কেনেকৈ আমি কৰিম ন এজনীয়ে কেতিয়াও কৰিব নোৱাৰে একচুৱেলি এইটো গ্ৰুপ হয় তো তাৰপিছত আমি ভাবিলোঁ কি বাকীখিনি আমি মিলি আমি কৰিম বস্তুটো কিন্তু মই নাজানো কি হ'ল কিয় মিছআণ্ডাৰষ্টেণ্ডিং নে কি হ'ল মোক মানে সেই ডিছকাশ্যনৰ পৰা মোক আঁতৰাব ধৰিলে কাৰণ মই মানে কি ন মই বহুত ডাইৰেক্ট কথা কওঁ চাগে সেইটো কাৰণে বহুত মানে বেয়া পায় মই মুখত কথা কৈ দিওঁ কাৰণে কিছুমানে থাকে ন তুমি তেল মাৰিলে তুমি অলপ চুইটকৈ কথা পাতিলে সেই ছোৱালীজনী লাগিলে মনৰ ভিতৰত যিয়ে নাথাকক ভাল কিন্তু যোনজনী ছোৱালী এবাৰ ভুলত মানে মাত মাতিলেই সেইজনী ছোৱালী বেয়া হৈ যায় আৰু মই তেনেকুৱা মোৰ মা দেউতাই সেইটো শিকাইছে মোৰ মা দেউতাৰ পৰা মই সাহস আৰু কেনেকৈ নিজৰ ৰেচপেক্টটো কেনেকৈ ৰক্ষা কৰিব লাগে নিজক ষ্টেণ্ড ল'বলৈ মোৰ মা দেউতাই শিকাইছে আৰু এইটো মই সদায় এনেকুৱাই থাকিম মই কেতিয়াও মই চেঞ্জ হৈ নাযাওঁ আৰু এতিয়াও সৰুতে যেনেকুৱা মই এতিয়াও তেনেকুৱা মই নিজৰ কথাখিনি মই ডাইৰেক্টলি খুলি কওঁ কাৰণ মোৰ ফ্ৰেণ্ড এজনীৰ তাইৰ মানে গান গোৱাক লৈ কিবা আছিলে মই মাত মাতিলোঁ বা কিবা এটাত যেনেকৈ কথা আৰু মই জানো মই বহুত জুনিয়ৰ হয় মই নতুনকৈ আহিছোঁ এইটো ক্ষেত্ৰত কিন্তু মোৰ অভিজ্ঞতা বেছি জেং বিহুত তো মানে মই যেতিয়া অলপ তৰ্কও লাগিছিলে যেতিয়া প্ৰথম মই ক'লোঁ যে জেং বিহুত সকলো ছোৱালী সমান হ'ব লাগে সকলো নাচনী সমান হ'ব লাগে পিন্ধাখিনিও সমান হ'ব লাগে একে মেখেলা একে ফুলৰ মেখেলা তোমাৰ ৰিহা গোটেইখিনি একে হ'ব লাগে ৰঙা ব্লাউজ চব একে পিন্ধিব লাগিব এনেকুৱা নহয় যে কোনোবা এজনীয়ে মুগা পিন্ধিলে কোনোবা এজনীয়ে ৰঙা পিন্ধিলে মই তেতিয়াৰ পৰাই কৈ আছিলোঁ হা গহনাখিনি একে হ'ব লাগিব লাগিলে আমি সস্তাতে আমি কিনিও কিয় নানো লাগিলে চোৱা বজাৰত আমি বহুতে কৈছে কি মানে বহুতে এতিয়া কৈছিলে মানে পইচা নাই বা ইমান কিয় খৰচ কৰা আমাৰ আছে কিন্তু 50 টকা 100 টকাত পাই যায় আৰু আমি দামী নিপিন্ধিলেও হয় পিন্ধি ল'ম কিবা এটা আমি আগতেতো বিহু নাছিলেতো আমি তেনেকুৱাই পিন্ধো ন আমি এই মঙলবাৰ বজাৰত দেওবাৰ বজাৰত যি পায় আমি পিন্ধো তেনেকুৱা কথা সেইটো মই তেতিয়াই কৈ আছিলোঁ তেতিয়াও মানে মই যেতিয়া কৈছোঁ তেতিয়া মানে বহুতে মানে হয়তো মোক শুনা নাছিলে নাম নকয় এতিয়া শুনা নাছিলে তাৰপাছত আৰু বিহু নাম লৈ বহুত হেৰি হৈছিলে কাৰণ মই কৈছিলোঁ কি চেঞ্জ কৰিব নালাগে যি আছে তেনেকৈ থাকক তো তেনেকুৱা বস্তু আৰু বহুতখিনি সেনেকুৱা হ'ল তো তেতিয়াৰ পৰা অলপ মোক গ্ৰুপৰ পৰা আঁতৰাব ধৰিলে মানে গ্ৰুপৰ পৰা মানে মই কোৱা নাই যে বাকীগৰাকী যোনকেইগৰাকী আমি মাতি আনিছোঁ সেইগৰাকী নহয় সঁচা কথা ক'ব গ'লে মই মিছা কথা নকওঁ মানে প্ৰিয়ম্বা কল্যাণী বা মানে মোক একো কথা ডিছকাছ কৰিব আমাৰ এটা আছিলে এটা মানে আমাৰ হোৱাটছএপৰ এটা 3গৰাকীৰ এটা হেৰি আছিলে গ্ৰুপ আছিলে হোৱাটছএপ গ্ৰুপ তো একো ক'বলৈ এৰি দিলে মানে একো নকয় মোক কল্যাণী বাইদেউ মোক মাতে মোক যিহেতু মই আগৰ পৰাই মই তেখেতৰ ভণ্টি নিচিনা মোক মাতে বাট সেই চিৰিয়াছ ডিছকাশ্যনত মোক নভৰাই মানে একো নকয় মোক একো নুসুধে একোৱেই নকয় তেতিয়াই মই ৰিয়েলাইজ কৰিলোঁ মোক নেমাতে ভালকৈ তেতিয়াৰ পৰাই মানে মই লাহে গম পাইছোঁ যে মানে মোক হয়তো মানে কি আৰু ইগন'ৰ কৰিছে বা কিবা তাৰপাছত যোনবোৰ ক্ৰুচিয়েল ডিচিজন সেইবোৰ নলয় মানে এতিয়া আহিম মেনেজাৰক লৈ তেতিয়াও মানে মই ইমান গাত লগা নাছিলে মই বোলো হ'ব দিয়ক মই জুনিয়ৰ মোক তেখেততো ডাঙৰ এক্ট্ৰেছ মইনো কোন নতুনকৈ সোমাইছোঁ মই হ'ব দিয়ক মই সিমান সহ্য কৰি আছিলোঁ আৰু বাকী বাকেইজনী বহুত ভাল আছিলে বাকী তোমাৰ যিকেইজনী বা আছিলে মোৰ লগত ভাল আছিল মানে মোক মৰম কৰিছিল ভাল এনেকুৱা নহয় যে প্ৰিয়ম্বা আৰু কল্যাণী বাই মৰম কৰা নাছিল মোৰ মৰম কৰিছিল কিন্তু যিহেতু আমি এতিয়া এটা গ্ৰুপত আছোঁ মানে মই ভাবোঁ কি চবেই জানিব লাগে কি হৈ আছে গ্ৰুপত ডিচিজনখিনি জানিব লাগে আৰু মই যিহেতু সেই ফাউণ্ডাৰ টিমতে আছিলোঁ তো মই জনাটো আৰু লাগিলে মোক পাৰ্মিশ্যন ল'ব নালাগে কিন্তু এটলিষ্ট মোক কৈতো দিয়ক যে ধ্যানী এনেকুৱা আমি ভাবিছোঁ তেতিয়া নিজৰ লাগে নহয় বোলে ময়ো মোকো মানে দিয়ে সেইটো কাৰণে মোৰ অলপ বেয়া লাগিছিলে কিন্তু মই মানে সেইটো ইমান গাত লৈ লোৱা নাছিলোঁ কাৰণ ভাবিলোঁ কি হ'ব দিয়ক তেখেত ডাঙৰ মই সৰু মইতো বহুত সৰু ন তো ভাবিলোঁ হ'ব দিয়ক মই একো নাই আৰু নাচোঁ আৰু মোৰ বিহু নাচি ভাল পাওঁ মই জেং বিহু কৰি ভাল পাওঁ মই নাচোঁ
কিন্তু তাৰ পাছত বস্তুটো চেঞ্জ হৈ গ'ল তাৰ পাছত আহিল আমাৰ মেনেজাৰ এনিশা ঠিক আছে তেখেত বৰ অভদ্ৰ হয় বহুত অভদ্ৰামী কৰিছে মোৰ লগত এনিশা তেখেত DY365ত কাম কৰিছিল ঠিক আছে মোক প্ৰিয়ম্বাই কল্যাণীবাই কোৱা নাই যে এনিশা বোলা নামৰ এজনী মাইকী মানুহ আমাৰ মেনেজাৰ হ'ব গ্ৰুপৰ বাকীখিনি বাদেই দিয়ক মানে মইতো বাকী বাখিনিকতো একো নকওঁ তেখেতসকলতো একো নাজানে তেখেতক নাচিব যে মাতিছে আহিছে কৈছে আমি চবেই সমানে পইচা বিলাম এনেকা তাক কৈছে তেতিয়া চবেই বিহু নাচিবলৈ আহিছে সেইবোৰ কিন্তু নজনালে যে এনিশা বোলা মানুহজনী যে আমাৰ মেনেজাৰ হ'ব যেতিয়া আমি আপোনাৰ গীতানগৰত প্ৰগ্ৰেম কৰোঁতে মোক এনিশাই নকওঁ আৰু বাইদেউ তেখেতে মোক কৈছে মোক দমত কৈছে মানে দমত মানে কেনেকৈ কয় জানেনে আপুনি কেনেকৈ এটা ৰুডলি এটা কয় নহয় এনেকৈ মইতো এইফালৰ গোটেই প্ৰগ্ৰেমবোৰতো ওলাইছোৱে তুমি তোমাৰ সেইফালৰ প্ৰগ্ৰেমবোৰ উলিয়াবা তুমিতো পাৰিবা তোমাৰতো পাৱাৰ আছে উলিয়াব পাৰিবা চেপন চাবাচোন মানে একদম কেনেকৈ কয় ন একদম যেনিবা মই কিবা মানে গম পাইছে ন মানে একো অৰ্থ নাইকিয়া এগৰাকী ছোৱালী মানে মোক প্ৰথমতেতো মানে চিনাকি হয়তো যে ঐ মই তোমালোকৰ মেনেজাৰ হয় দেই মোৰ নাম এনেকা এইটো কথা না বতনা আহি পিনি মোক ডাইৰেক্টলি একদম ৰুডলি কৈ দিছে মই ভাবিলোঁ কি সেই মানুহজনী সেই প্ৰগ্ৰেমটো সেই অনুষ্ঠানৰ কোনোবা হয় কৈছে আৰু ডাঙৰ মানুহ মই সেইকাৰণে হাঁহি থৈ দিলোঁ তাৰ পাছত গম পাইছোঁ যে তেখেত সেই আমাৰ মেনেজাৰ মই সুধিছোঁ ডাইৰেক্ট সুধিলোঁ আপোনালোকেতো মোক কোৱা নাই মই বাক কল্যাণী বাক সুধিছোঁ তুমিতো মোক কোৱা নাই এই নাই দিয়া নি পুতুককৈ আমি এই ডিচিজন ল'বলগীয়া হ'ল এনেকৈ তেতিয়া মই হ'ব দিয়ক বোলো এই চাগে তেখেতে চাগে বা ষ্টেজত মোক কৈ পালে মই সিমানখিনিলৈকে চুপচাপ তাৰপিছত হৈ গ'ল তাৰপাছত আমাক ক'লে কি আমাক গোটেইখিনিক ক'লে যে তোমালোকে বেগকেইটা ওপৰত থৈ আহা তো আমি গোটেইখিনি বেগত থলোঁ তাৰপাছত প্ৰগ্ৰেম খতম হৈ লগালগ নোকোৱা নেমেলাকৈ গুচি গ'ল নহয় ইটো বেলেগ এটা প্ৰগ্ৰেমত লাষ্ট গেটৰ প্ৰগ্ৰেমটোত আমি বুৰ্বকৰ নিচিনা মানে বেগটো কি কৰোঁ এতিয়া দৰ্জাটো অভিয়াছলি মানুহে প্ৰগ্ৰেম কৰিছে দৰ্জাখনটো ঘৰৰ দৰ্জাখনটো খোল থ'ব নোৱাৰে এতিয়া সেই তেহেঁতৰ গাততো ভুল নাই যোনখিনি পাতিছে তো আমি ৰখি আছোঁ বুৰ্বকৰ নিচিনা আমাক এই থৈ গুচি গ'ল মোক গালি পাৰিছে কৈছেগৈ তহঁতি নাজানো নেকি আমাক ক'লে কাৰণে আমি শুনিলোঁ তো তেনেকুৱা কেছ তাৰপাছত আমি আহিছোঁ দেখিছোঁ অলৰেডি ষ্টেজত উঠি গামোচা পিন্ধালে আমি বুৰ্বকঞ্জত থিয় দিওঁ সেইটো কেনেকুৱা দেখে কওকচোন তাৰপিছত ষ্টেজত সোমাই পিনি আমি নাচিলোঁ নাচাৰ পাছত কি বুলি কয় এনিশা বোলা তাতো মোক একদম দমত কয় বোলে এইটো লোৱা এইটো কৰা মানে আঙুলি টোৱাই থোৱা কথা কয় যে মোৰ সন্মান আছে মই তাতে সৰু কিন্তু সেই বুলি মোৰ সন্মান নাই নেকি মই সৰু ডাঙৰ কিন্তু কি হয় ন মৰমত মাতিব পাৰে মইতো কিবা যিটি ফাল্টু ঘৰৰ ছোৱালী নহয় ফাল্টু মানুহ নহয় মইতো নিজক কষ্ট কৰি মই কিবা এটা কৰি আছোঁ মই এতিয়া দেউতা মায়ে মোক চাকৰি কৰি আছিলে কিন্তু মই অভিনয় কৰি ভাল পোৱাৰ কাৰণে মই আজি কৰি আছোঁ কষ্ট কৰি আছোঁ কিন্তু সেইবুলি মোৰতো ইজ্জততো আছেতো এনেকৈ তেতিয়া ষ্টেজতে মোক এনেকৈ দমত কয় কথা মোৰ খংটো উঠে মই আহোম ছোৱালী ভাই মই গাঁৱৰ ছোৱালী মোৰ খংটো উঠিছে বহুত তেতিয়াও সহ্য কৰি আছোঁ তেতিয়াও মানে মই একদম চুপচাপ আৰু চিনাকি বহুত বেয়াকৈ দিয়ে অকল প্ৰথম গীতানগৰৰ প্ৰগ্ৰেমতে ধুনীয়াকৈ চিনাকি দিছে চবকে চিনাকি আৰু মই ভাবোঁ কি চব আমাৰ যিমান গ্ৰুপ মেম্বাৰ আছে চব ভাল ঘৰৰ আৰু চবেই নিজৰ ক্ষেত্ৰত ভাল কাম কৰি আছে তো মই ভাবোঁ চবেই নিজৰ চিনাকিটো দিব পৰা এটা মানে চবৰে অধিকাৰ আছে যে তেখেতৰ চিনাকিটো দিয়ক কি কৰি আছে কি নাই কৰা তো মই ভাবোঁ এইখিনিতো গ'ল তেতিয়াও মই মান্তি হৈছোঁ তেতিয়াও মই একো নাই কোৱা বেয়া লাগিছে বাট ভাবিছোঁ এতিয়া কি কৰিম এতিয়া মই ভাল পাওঁ নাচি দিছোঁ আৰু বাদ দিয়া আৰু তাৰপিছত আমাৰ শ্ব' আছে মিৰ্জাত গ'লোঁ মই মোৰে গাড়ী লৈ গৈছিলোঁ যিহেতু অলপ গাড়ীৰ প্ৰব্লেম হৈছিলে লৈ গ'লোঁ তাত সোমালোঁ তাৰ পৰাই মানে কি হ'ল বস্তুখিনি আৰু চেঞ্জ হৈ গ'ল আৰু নেগলেক্ট কৰা টাইপ হৈ গ'ল তাত মই প্ৰগ্ৰেম চলি থাকোঁতে মোক অকল মোক বুলিয়ে নহয় দেই মই তেতিয়া লক্ষ্য কৰিলোঁ কি এনিশা বোলা মানুহজনীয়ে চবকে আঙুলি টোৱাই কথা অকল প্ৰিয়ম বা কল্যাণী বা পাপৰি বা তেখেতক বহুত মৰমত মাতে কিন্তু আমি বাকীখিনিক এই আঙুলি টোৱাই কথা ঐ যা ঐ কৰ এনেকৈ কথা পাতে যেনে আমাৰ একো ইজ্জতে নাই
সন্মানে নাই আমি মানে আমাক ৰাস্তাৰ পৰা বুটলি আনিছে আমাক চুচৰাই আনিছে তেনেকুৱা তেতিয়া মোৰতো তেতিয়াৰ পৰাই অকণমানতো মোক খং উঠিছে তাৰপিছত ষ্টেজত উঠোতে মোক আহি পিনি মানে কি হ'ল গীতানগৰত মানে যেতিয়া মই গগনা বাজিছিলো গগনাৰ মাইকটো মানে কি হ'ল অন কৰা নাছিলে মোৰ চাইডৰ মাইকটো আৰু আমাক মানে সময় নিদিলে যে গৈ পিনি চাউণ্ড চেক কৰিবলৈ তো সেইটোত মানে নেবাজিলে নবজাৰ কাৰণে মোকতো শুনালে বহুতখিনি শুনালে বাট মই বাৰু মুগাতে ভুল মই গৈ চেক কৰিব লাগিছিলে ঠিক আছে আৰ ৰাজ বৰা এইজনীয়ে মদ খাই আপুনি যে মোক এনেকৈ কৈছে মই কেতিয়া মদ খালোঁ মোৰ মাতটোৱে তেনেকুৱা মোৰ ভাঙি আছে মই 4 দিনৰ পৰা খোৱা নাই মোৰ লগৰ এজনী বিয়া মই তাইক কি বুলি কয় ছোৱালী থ'বলৈ গ'লোঁ ছোৱালী থৈ পিনি মই ৰাতিপুৱা ডুমডুমা গৈছোঁ ডুমডুমা গৈ পিনি মই এতিয়া আহি পাইছোঁহি মই 3 দিনৰ পৰা হোৱা নাই মই আৰু মোৰ এসপ্তাহ পৰা মোৰ অলপ দুখ মানে ঠিক আছে অলপ মই টেনশ্যনত আছোঁ ষ্ট্ৰেছত তাৰপিছত মই বাকী বাদ দিয়ক বাৰু মোৰ মাতটো তেনেকুৱা দেই মই সেইকাৰণে তাৰপিছত এক ছেকেণ্ড প্ৰগ্ৰেমলৈ গ'লোঁ প্ৰগ্ৰেমত মই যেতিয়া ষ্টেজত আছোঁ তেতিয়া মোক মানে এনিশা বোলাজনী মোক চবৰ আগতে মানে মোক কি বুলি কয় সেই গগনা কাঠ লৈ পিনে ইটিকিং মাৰি আছিলে ঠিক আছে ইটিকিং মৰাৰ কাৰণে মই সেইদিনাখন মানে মই সহ্য নকৰিলোঁ মই কৈ দিলোঁ কি আপুনি মোক শিকাব নালাগে গগনা কেনেকৈ বজায় আপুনি মেনেজাৰ আপোনাৰ কাম কৰক ইয়াত আহি পিনি আপুনি কি বুলি কয় মোৰ লগত কথা পাতিব নাহিব বুলি এনেকৈ কৈ দিলোঁ মানে মই দমত ঠিক আছে তাৰপিছত তাই এই বেকাকে এটা হাঁহি মাৰে যে যাওক মই গাঁৱৰ মানুহ এই বেকা চেকা হাঁহি মাৰিব নাজানো বেকাকে মই হাঁহি মাৰোঁতে দেখিলোঁ প্ৰিয়ম্বা আৰু তাই ইজনী চকু এই আই কণ্টেক্ট কৰিছে মুখখন বেকেটা কৰা আই কণ্টেক্ট এইটো মই দেখি পালোঁ তাৰপিছত 3গৰাকী কল্যাণী বাও আছিলে তাত মই নাজানো কল্যাণী বা কি কথা পাতিছে তাহাঁতৰ লগত বাট একেলগে কথা পাতি মানে মই জানো মোৰ কথা পাতি আছে একদম কেনেকৈ ক'ম এতিয়া মই এতিয়া আপোনালোকেও দেখিলে গম পাব ন কোনোবা এনেকৈ পাতি থাকিলে কেনেকুৱা লাগে তো তাৰপিছত সেইটো হ'ল এইটো গ'ল গৈ মেলি তাৰপিছত আমি প্ৰগ্ৰেমটো কৰিলোঁ তাৰপিছত প্ৰগ্ৰেম কৰাৰ পাছত মই যেতিয়া আহিছোঁ আমাৰ বিগুদা আহিছে গান গাইছে বহিছোঁ আমি তো কি হ'ল আগফালে 3খন বেঞ্চ আছিলে আমাৰ গোটেই মানে আৰ্টিষ্টখিনিক বহিবলৈ 3খন বেঞ্চ চ' এইখন বেঞ্চত 6জনী বহিছে মাজৰ বেঞ্চত 6জনী বহিছে ইফালৰ বেঞ্চত 4জনী বহিছে আৰু 4জনী বহা জেগাত পাপৰি বা কল্যাণী বা প্ৰিয়ম্বা বহি আছে আৰু এজনী মানুহ বহি আছে 4জনী মানুহ বহি আছে আৰু ইফালে 6জনী বহিছে অভিয়াছলি এখন বেঞ্চত 7জনী বহিলে অভিয়াছলি ঠেকাঠেকি বহিছেতো তো মই বহিবলৈ জেগা বিচাৰি আছিলোঁ কিন্তু মোক বহিবলৈ কোনো জেগা দিয়া নাছিলে বাট তেহেঁতৰ গাত ভুল কিয় নহয় মই কিয় নকওঁ বাকী ছোৱালীকেইজনীৰ গাত ভুল অলৰেডি 7জনী ছোৱালী বহি আছে ক'ত মোক বহাব পাৰিব আচলতে ভাগৰ জতে মই প্ৰিয়ম্বা তাৰ ফালেও গৈছোঁ মানে মোক দিব নেকি বহিবলৈ কিন্তু মানে কোনো বহিব নিদিলে মোক বেয়া লাগিলে মই পিছফালে বহিছোঁ মোৰ বেয়া লগা নাই মই মানুহখিনিৰ লগত বহিব পাৰিছোঁ মই একো বেয়া লগা নাই মই পিছফালে অডিয়েঞ্চখিনিৰ লগত বহিছোঁ মোৰ বেয়া লগা নাই কিন্তু থাকে ন এটা ন মানে যে বোলে দিহানী অকলে বহি আছে তাইক মাতি দিওঁচোন ওচৰত বহিবলৈ তেনেকুৱা কথা বেয়া লাগিলে তেতিয়াও মই সহ্য কৰি আছোঁ তাৰপিছত কি হ'ল এনিকা আহি পিনি মোক ক'লে যে দিহানী তুমি কি বুলি কয় এনেকৈ কৈছে তহঁতি ভাত খাব যা তহঁতৰ ভাত খাবলৈ মাতিছে মই গায়ত্ৰী বৰা বা
গায়ত্ৰী বড়ো বৰচা আমি গোটেইকেইজনী ছোৱালী গৈছিলোঁ বৰচা পিছফালে আছিলে গায়ত্ৰী বড়ো মোৰ লগত আছিলে আৰু গায়ত্ৰী বৰাবা এইবোৰ ব্লগ বনাই আছিলে তাই ইমান গম নাপায় মই আৰু গায়ত্ৰী বড়ো আছোঁ মোৰ পিছত গায়ত্ৰী বড়ো আছিলে প্লেট লৈ পিনি যেতিয়া আমি ভাত ল'বলৈ গৈছিলোঁ বুফে চিষ্টেমত তেতিয়া কি হ'ল এই তাৰে খানা দিয়া মেনেজাৰ এতিয়া চাওক মই এতিয়া নতুনকৈ আহিছোঁহে মোক চিনি নাপাব পাৰে এতিয়া মানুহে চিনি পায় মোক সেইবুলি মোক চবেই চিনি পাব নেকি সেইটোতো নহয় তেতিয়া মই যেতিয়া প্লেটখন লৈ ৰখি আছোঁ ভাত ল'বলৈ আৰু লাজৰ কথা ক'বলৈ লাজ লাগিছে মোৰ পৰা মানে নিদিলে ভাত নিদিয়ে মানে মই এনেকৈ কৈছোঁ মানে এই এইবোৰক ভাত নিদিবি কুপন দিবলৈ দে কোন আহিছে কৈ আহিছে জাকে ভাত দিবি নেকি এনেকৈ কৈছে এতিয়া পিছফালে কিছু মানুহে মোক চিনি পায় তেখেতসকলৰ আগত লাজ পাইছোঁ আৰু মই তেতিয়া মানে বহুত লাজ পাইছোঁ মানে মই কি বুলি কয় সেইটো সময়ত হয়তো অলপ চকুপানী ওলাইছিলে কিন্তু মানে মই তেতিয়াও ষ্ট্ৰং হৈ আছিলোঁ আৰু তাৰপিছত সেই মালিকনী মানে এই তেখেতৰ অনৰ বাইদেউজনী আহিছিলে আহি পিনি মোক ক'লে ধ্যানী খোৱা আকৌ কিয় নাই খোৱা তোমালোক মই ক'লোঁ কি মোক খাব দিয়া নাই আমাক এনেকৈ তো তাৰপাছত তেখেতে কৈছে ধ্যানী চ' চৰি মোক মাফ খুজিছে তেখেতক গালি পাৰিছে আচলতে সেই ল'ৰাকেইটাৰ গাত ভুল নাই তেখেতে নিজক কাম কৰি আছিলে বাইদেউ গাতো ভুল নাই কাৰণ বাইদেউ গমেই নাপায় তেখেতে ইমান ডাঙৰ এখন ফাৰ্ম এখন ৰিজৰ্ট এখন খুলিছে অকল আমাক চাই থাকিলে নহ'বতো ভুল কাৰ গাত ভুল আমাৰ মেনেজাৰ গাত মেনেজাৰে কৈছিলে যে আমাক খানা খাব মাতিছে বুলি মানে মিছা কথা ক'লে মানে মোৰ এনেকুৱা লাগে যে মোক জানি বুজি অপমান দিবলৈ মোক পঠিয়াই দিয়ে কাৰণ মই তেখেতক যে মুখে মুখে কথা ক'লোঁ চাওক নাই মানে বহিব নিদিলে কৰিব নিদিলে তাৰপিছত দিলে আৰু খাললোঁ আৰু কাৰণ ভাগৰ লাগি আছে ৰাতি দিনত একো নাই কোৱা নাচি ফুৰিছোঁ ঘূৰি ফুৰিছোঁ গৈ পিনি জেগা নাই বহিবলৈ একো নাই বাৰু মই গায়ত্ৰী বড়ো মলিস্কা বৰচা আমি গৈ পিনি বেঞ্চত বহি খাই আছোঁ গায়ত্ৰী বৰা বা খাবলৈও তাইও জেগা নাপালে আহি পিনি ঝুলনা ঝুলি ভাতটো খাইছে বেয়া লাগিছে তেতিয়া মই চকীখন লৈ পিনি বাছত বহি দিলোঁ মই অকলে এৰিবলৈ বেয়া লাগিলে কাৰণ কোনো নাহিলে মানে মোক যেতিয়া মানে মোৰ দুখ লাগি আছিলে যেতিয়া মই অকলে ফিল কৰিছোঁ কোনো অহা নাছিলে গায়ত্ৰী বা আহি পিনি মানে মোক মাতিছিলে আৰু তাৰপিছত মই দেখিলোঁ তাই অকলে বহিছোঁ মই ভাবিলোঁ কি মোৰ এইটো কৰ্তব্য যিহেতু মই অকলে থাকোঁতে তাই মোক লগ দিলে মোৰ কৰ্তব্য হয় গৈ পিনি মই বহি পিনি তাইৰ লগত খালোঁ খাই মেলি ওলাই আহি দেখিছোঁ ডাঙৰ টেবুলত মানে বাকীখিনি খাই আছে মানে ধুনীয়াকৈ খাই আছে বেয়া লাগিলে মানে মই ভাবিলোঁ আমি এটা গ্ৰুপ হয় আমি একেলগতে আহিছোঁ চবে মিলি জুলি ন তাত এটা গ্ৰুপেই হয় না গ্ৰুপ হৈ ভাবিছিলোঁ মানে মিলা প্ৰীতি এটা থাকে ন এটা ইউনিটি এইটো ভাবিছিলোঁ বাট মোৰ মানে বহুত বেয়া লাগিলে মই মানে ভাতটো আধা খাই ওলাই গুচি গ'লোঁ গৈ পিনি মাক ফোন কৰিছোঁ মাক কান্দিছোঁ মায়ে মোকে গালি পাৰিছে কৈছে তই মোৰ ছোৱালী গৈ পিনি কান্দিছ লাজ লগা নাই তাৰপিছত মায়ে ক'লে মোৰ মা আৰু নাচিব নোৱাৰোঁ মোৰ মানে আৰু মেণ্টেল মানে মোৰ যোনটো ষ্ট্ৰেছ মানে মোৰ মানে যোনটো মই ভাল পোৱা নাই মানে এইকেইদিন মোৰ বহুত টেনশ্যনত আছোঁ মানে মই মানে বহুত মোৰ গা বেয়া হৈ গৈছে মানে মই পৰা নাই তো মায়ে ক'লে কি নালাগে মাইনা ঘৰলৈকে গুচি আহ নালাগে দে নাচিব এনেকৈ ক'লে তাৰপিছত মই মানে সেইকাৰণে গুচি আহিছোঁ ঘৰলৈ তাৰপিছত মোৰ যিহেতু গাড়ী আছিলে মোৰ দুখন গাড়ী লৈ গৈছিলোঁ তো মই ৰখি দিছোঁ আৰু কাৰণ বাকীখিনিতো খাই আছে তো লৈ পিনি গোটেইখিনি আমি লৈ আহিলোঁ এনিশা বৰগোহাঁই নে গোহাঁই লিখে এনিশা তেখেতে ডিভাইটিছত কাম কৰিছিলে মই যিমান জানো তেনেকুৱা তাৰপিছত তেতিয়া আমি চব ছোৱালীলৈ গুচি আহিলোঁ ঘৰলৈ আহি পিনি মানে বহুত দুখ লাগিছে তাৰ পাছত মোক কিবা এটা কথাত মোলৈ ফোন আহিছে ফোন আহি কৈছে এনেকৈ পইচাও অলপ খেলি মেলি হৈছে ধ্যানীবা তুমি জানা নেকি অবভিয়াছলি মোক কিয় নুসুধিব চবেই জানে যে মই সেইটো গ্ৰুপত মানে সেই ফাউণ্ডাৰ গ্ৰুপৰ মেম্বাৰ হয় বুলি তিনিগৰাকীৰ ভিতৰত ময়ো তো মই সেইকাৰণে মোক সুধিছে মইতো একো নাজানোৱে মোক না পইচা কথা পাতিছে না কিবা পাতিছে মোক একোৱে নকয়
মই নামতে মোক নাম কি কম একোৱেই নকয় মোক তো মোক মই নাজানো এটা মোৰতো দুখ লাগিছে মই নাজানিম সেইকাৰণে মই কল্যাণীবাক ফোন কৰিলো কল্যাণীবাক ফোন কৰি পিনি মই কল্যাণীবাক সুধিলো কল্যাণীবা এনেকে পইচা আপুনি 4000 দিছে বুলি শুনিছো বাট আপুনি আমাক 2000 দিছে ককচোন আপুনি আপোনাক কাৰণ যিহেতু আপুনি মোৰ বা হয় মই আপোনাক চবতছে বেছি মানুহ জানো তো কোৱাচোন তেতিয়া বায়ে ক'লে কি নাই নহয় ধ্যানী 2000 তো মই তেতিয়া বিশ্বাস কৰিছো ঠিক আছে আৰে মিছআণ্ডাৰষ্টেণ্ডিং হৈ যাব পাৰে ন কোনোবাই কিবা হৈ যাব পাৰে ন ভুলকে শুনিব পাৰে আৰে মানুহৰ মিছআণ্ডাৰষ্টেণ্ডিং এখন দুনিয়াত হৈয়ে থাকে ন তো মই যেতিয়া বায়ে মোক ক'লে মই হ'ব দিয়া বা ঠিক আছে দিয়া 2000 টকাৰ কাৰণে কি কাজিয়া লাগিব নিজৰ বাক মই যাক বাক মানিছো মই তাইৰ লগতনো কেলে বেয়া হওঁ 2000 টকাৰ কাৰণে মই ফোনটো কাটিলো তাৰপিছত অকণমান দেৰি পিছত মোক কনফাৰেন্স কল আহিছে প্ৰিয়ম বা আছে কল্যাণী বা আছে ভান্তি বা আছে মোক কৈছে ধ্যানী বোলে কোনে তোক ক'লে মই ক'লো মই তাৰপিছত মই কৈছো যে চোৱা মই কাকো পিন পইণ্ট কৰা নাই মই জাষ্ট সুধিছো যে হয় নেকি মই তোমালোকৰ অনুমতি কাক সুধিম মই তোমালোকৰ লগতে মিলি পিনি গ্ৰুপ বনাইছো মই যে তোমালোকক যে নুসুধো মই কাক সুধিম মই ক'লো কি হ'ব দিয়া তোমালোকে যদি কৈছা যে তোমালোকে 2000 হয় মই বিশ্বাস কৰিছো কিন্তু কৈছা কোৱা ধ্যানী এটা মোৰ কি হয় ন মোৰ এটা প্ৰিন্সিপাল আছে মোক যদি কোনোবাই কয় কি ধ্যানী বা মই কৈছো বুলি তুমি নকবা কিন্তু সুধি চোৱা সুধিবলৈহে কৈছিলে মোক হয় নেকি কথাটো বুলি মোক মানে সবে আহি কোৱা নাই ধ্যানী জাননে এনেকা মোক কোনো কোৱা নাছিলে যে ধ্যানী জাননে আমাক ঠগিছে জাননে আমাক 4000 হেনেকে কোনোৱে কোৱা নাছিলে মোক জাষ্ট সুধিছিলে সুধিবলে যে হয় নেকি কথাটো বা ক্লিয়াৰ কৰিবলৈ হেতু কাৰণে মই সুধিছিলো তাৰপিছত মোক ইমান প্ৰেছাৰ দিলে মানে মোৰ মানে অলৰেডি মোৰ মাথাটো বেয়া হৈ আছিল তেতিয়া মই ক'লো যে তেতিয়া মই প্ৰিয়মে সুধি আছিলে ভান্তিবাও কি কৈ আছিলে মানে মই এটো শুনিবলৈ মোৰ নাই কাৰণ মই অলৰেডি কৈছো যে তোমালোকে যি কৈছা মই বিশ্বাস কৰিছো মই প্ৰিয়মবাক বাৰে বাৰে কৈছো যে প্ৰিয়মবা তুমি কৈছা ন 2000 হৈ গ'ল 2000 টকাৰ কাৰণে কিয় কাজিয়া লাগিব কিয় তোমালোকৰ হৈ গ'ল মই আই ডোন্ট কেয়াৰ মানে নালাগে মোক বাকি 2000 টকা হ'ব তুমি কৈছা নহয় যে 2000 তেতি নেমানে কৈছা কোনে কৈছা কোৱা এইবোৰ কিবা কিবি বহুত কিবা কৈছা তাৰপিছত মোৰ মানে একদম এপাকতে মানে মোৰ মানে কি হ'ল মই ক'লো কি মই তেতিয়া এটা ৱৰ্ড ক'লো মানে মই জানো মুগাত হয়তো অলপ কমন লাগিছে মোতকৈ ডাঙৰ হয় বা প্ৰিয়মবা আৰু প্ৰিয়মবাই মোক বদনামী কৰা নাছিলে প্ৰিয়মবাই অকল জাষ্ট মানে মোক সৰু বুলি চাগে মোক একদম ঐ কবি নাই মানে এনেকুৱা টাইপ কৈছিলে তেতিয়া মই মানে ক'লো যে আপোনাক মই সব কথা ক'ব লাগিব বুলি মই নাভাবো যে মোৰ ৰেছপন্সিবিলিটি হয় মই আপোনাক কিয় ক'ম অলৰেডি মই কৈছো যে মই সেই মানুহগৰাকীৰ নাম নকওঁ আপুনি মোক বাৰে বাৰে সুধি নাথাকিব মই আপোনাক নকওঁ আৰু মই আপোনাক সব কথা ক'ব লাগিব বুলি মই নাভাবো যে মোৰ এইটো ৰেছপন্সিবিলিটি হয় বুলি কৈ ফোনটো কাটি দিছো ঠিক আছে কাটাৰ পাছত মোৰ ইমান গাত লাগিলে মানে মই মানে কেনেকুৱা লাগিলে যে মই মানে একদম অকলৰীয়া মানে মোক ইমান মানে একাকৰীয়া টাইপ লাগি গ'ল মানে মই লগালগ লেফ্ট মাৰিছো লগালগ মইতো অলৰেডি লেফ্ট মাৰিম বুলি ভাবিছিলোৱে কিন্তু মই মানে সবকে কৈ পিনি লেফ্ট মাৰিম যে মই আৰু নাচিব নোৱাৰো মই ভাবিছো কি মোক এনে কম বুলি মোৰ বেলেগ প্ৰগ্ৰেম আছে মোক ঘৰত মোৰ মা দেউতাই নিদিয়ে কিবা কৈ পিনি মানে মই গুচি যাম বুলি ভাবিছিলো মানে বেছি মানে বস্তু দীঘলীয়া নকৰো বুলি ভাবিছিলো কিন্তু তাৰ পাছত মানে মই নোৱাৰিলো আৰু মানে মই বোলো ভাৰ মে যায় তুম লোক মানে যাও মানে মই কৈ পিনি মই লগালগ ব্লক নহয় সৰি লেফ্ট মাৰি পিনি মই লগালগ গ্ৰুপ ডিলিট কৰিছো তাৰ পাছৰ পৰা কি হৈছে মই নাজানো হয়তো মই বহুতখিনি শুনিছো মই স্ক্ৰীনশ্বট পাইছো মই কাজিয়া লগা ইজনীক বেয়াকে কোৱা মানে মই কৈছো নহয় ইমান বেয়া কাজিয়া মই আনকি ভয়েস ৰেকৰ্ডিঙো শুনিছো ঠিক আছে দম দিয়ে তোক মাৰিম এনিখা বোলাজনীয়ে মাৰিম তই কোন তই জ্যোতিষিত্ৰ বনলে সেইখিনি প্ৰুফ আছে মোৰ কাৰণ মই সেইখিনি ভয়েস ৰেকৰ্ডিং পাইছো মই শুনিছো তোক মাৰিম জ্যোতিষিত্ৰ বনৰ মুখলে তোক চাই ল'ম মানে তই কোন নিজক কি বুলি ভাব মানে তই চিনি নাপাও মই কোন হয় মানে এনেকুৱা ডাঙৰ শব্দত মই কোন হয় কোন নহয় সব আমি মানুহ হয় আমি কোন হয় তই তোক মাৰিম তোক চাই ল'ম তোৰ জীৱন বেয়া কৰি পেলাম এনেকুৱা গালি এনিখা আৰু তেখেতে দিছে আমাৰ বাকি গ্ৰুপৰ মেম্বাৰক মইতো জানিছিলো তেখেতে অভদ্ৰ হয় বুলি
আমি আৰু যেতিয়া মই আৰু এটা কথা যেতিয়া মই যেতিয়া ষ্টেণ্ড ল'লো মই যেতিয়া কৈ দিলোঁ তেতিয়া মানে মোক চবেই মানে টাৰ্গেট কৰিলে মানে সেই গোটেইখিনি মানে নকওঁ আৰু কিছুমানে আৰু 4-5 গৰাকী মানে মোক টাৰ্গেট কৰিছে যে ধ্যানী অভদ্ৰ এতিয়া আপুনিয়ে কওক মই গাঁৱৰ ছোৱালী হয় মোৰ লগত অভদ্ৰ কৰিলে মই কমেই আৰু মই মুখে মাত মাতিমেই কাৰণ মই লোকৰ কথা শুনি থাকিব নোৱাৰোঁ মোক কিবা এটা ক'লে মৰমত ক'ব পাৰে যে ধ্যানী এনেকে অভদ্ৰামী কৰিবলৈ কাক দিছে অধিকাৰ আৰু মোক অভদ্ৰ হৈছে মই অভদ্ৰামী নকৰিম মই কৰিমেই মোক যদি বেয়াকৈ কয় মই কমেই আপুনি কোন বুলি আমি মেনেজাৰ হৈ থাকক বুলি মই কমেই তাৰপিছত মোক মানে উলিয়াই দিছে মানে বেয়াকৈ মোৰ বিষয়ে মানে তো আপুনি কওক আপোনালোকে কওক মই সেইটো গ্ৰুপত কেনেকৈ থাকিম ইমান ষ্ট্ৰেছ ইমান বেয়া ভাৱ ইমান বেয়া মানে থিংকিং ঠিক আছে কাজিয়া এইবোৰ মোৰ নিৰ্দিষ্ট এটা মোৰ নিজৰ প্ৰগ্ৰেম আছে মোৰ নিজৰ অনুষ্ঠান আছে মোৰ নিজৰ ঘৰ মোৰ আছে মোৰ লগৰজনী মোৰ স্কুলৰ ফ্ৰেণ্ড বিয়া সেইবোৰ এৰি পিনি মই কি মানে কাজিয়া চাই থাকিম নি এইবোৰ নিজৰ মেণ্টেল বেয়া কৰিবলৈ সেইকাৰণে মই ওলাই আহিলোঁ মই সদায় সত্যত মই থিয় দিওঁ এতিয়া আমাৰ যোনকেইটা আমাৰ পৰিস্মা বা হওক গায়ত্ৰী বা হওক মীমাংসী হওক গায়ত্ৰী বড়ো হওক আমাৰ যোনটো ইটো গ্ৰুপ যোনটো এতিয়া আপোনালোকে নিউজ চাইছে চাগে বিকজ মই জানো যে সেইখিনি মোৰ লগত হৈছে মই জানো তেখেতৰ লগতো হৈছে সেইখিনি আৰু হ'বই কিন্তু পইচাক লৈ কি হৈছে সেইটো মই নাজানো কাৰণ মই নাই সেই প্ৰগ্ৰেমখিনিত মানে মই নাই মই তেতিয়াই লাষ্ট ওলাই যে দিছোঁ তাৰপিছত মই নায়েই কিন্তু ভইচ ৰেকৰ্ডিং মই কিছুমান বস্তু গমো পাইছোঁ যে এই অভদ্ৰামীখিনি মানে গালাজ এই এনিশা বায়ে দিছিলে কিবা কিবি বহুত বেয়াকৈ কৈছে দেই মোকতো বাৰু বেয়া শব্দ ইউজ কৰা নাই কিন্তু মোক তই কৈ পিনি মই আঙুলি পাইছিলে কিন্তু বাকীখিনিক বেয়া শব্দ ব্যৱহাৰ কৰিছে বহুত বেয়া শব্দ মানে সেইখিনি মানে ভাল মানুহৰ ঘৰৰ মানুহে এনেকৈ নকয় তাকো কিন্তু বাকী পইচাখিনি কথা মই ইমান নাজানো যিহেতু মই নাই আপোনালোকে নিউজখিনি চাইছে আৰু নিউজত প্ৰমাণ যেতিয়া দিব নিউজত যেতিয়া ক'ব যে এইখিনি আপোনালোকে গমেই পাই যাব আৰু যোনে প্ৰমাণ দিব পাৰে তেখেতসকলে গম পাই যাব কোন সত্য গম পায়ে যাব সেইখিনি মই একো নকওঁ কিন্তু হয় মই আছিলোঁ গ্ৰুপটোত মোৰ লগত বেয়া হৈছে মই অপমান পাইছোঁ মই ওলাই দিছোঁ সিমানেই আৰু বাকী একো নাই মই যিহেতু এইটো গ্ৰুপত আছিলোঁ মই ভাবিলোঁ কি মই মোৰখিনি কথা কোৱাটো উচিত সেইকাৰণে ক'লোঁ আৰু বাকী মানে অলপ হেৰি হৈ গৈছিলোঁ মানে একচুৱেলি মই 3 দিন মই খোৱা নাই ন অকণমান অলপ ভাগৰ লাগি আছিলে তো মানে চাগে ভাগৰতে অলপ কান্দি পালোঁ তেনেকুৱাই আৰু আপোনালোকৰ বিহু ভালেই যাওক মই ভাবোঁ মানে বিহু মানে মাহটোত মানে কাজিয়া লাগিব নালাগে মানে ন চবেই ফূৰ্তি ফাৰ্তাই থাকিব লাগে কোনো মানে বিহুটো এনেকুৱা এটা বস্তু য'ত মানে মানুহে যিমান কাজিয়া থাকে যিমান কাৰোবাক লৈ বেয়া ভাৱ থাকিব আঁতৰি যাব লাগে এটা নতুন বছৰ আৰম্ভণিটো সদায় মৰমত কৰিব লাগে মই ভাবোঁ মানে তো এইটো কাৰণে কাজিয়াত পেচাল নালাগি মানে ওলাই দিলোঁ আৰু আশা কৰোঁ যি হৈ আছে এতিয়া আমাৰ এই গ্ৰুপটোত চব ঠিক হৈ যায় চবে মিলি যায় আৰু কাৰণ আৰু আমি যদি মানে মিলি থাকিব নোৱাৰোঁ তেন্তে বেলেগক আমি কি ইনস্পিৰেশ্যন দিম ন আৰু এতিয়া মই বাকী গ্ৰুপটোকো মই ক'ব নোৱাৰোঁ মানে আমাৰ বাহঁতক কাৰণ অপমান পাইছে এতিয়া অপমান পালেতো মানুহটো খং উঠিবই ন গাতটো লাগিবই দুখ পালে কাৰোবাক মাৰিম ক'লে দুখটো লাগিবই ন তো এতিয়া মই তেহেঁতসকলকো মই একো ক'ব নোৱাৰোঁ যে আপোনালোকে মানে বাদ দিয়ক হৈ যাওক কাৰণ কেলৈ কিছুমান বস্তু সহ্য কৰিব নোৱাৰি তেনেকুৱা টাইপৰ কথা আৰু সেয়াই আৰু এইখিনিয়ে আছিলে কথা ক'বলৈ মই লাইফটো আঁতৰাই নিদিওঁ মানে মই থৈ দিম আপোনালোকে চাব মানে যাতে এইখিনি প্ৰুভ আৰু মই যিখিনি মোৰ লগত হৈছিলে আৰু এইখিনি আৰু তাকে আপোনালোক ভালকৈ থাকিব চৰি মই জানো আপোনালোকে মোক বহুত কি বুলি কয় ভাল পায় আপোনালোকে মোক খান্দাৰ কাৰণে চাগে আপোনালোকে ভাবিছে এতিয়া মাতটো ভাঙি গ'ল মই কান্দিলে অলপ মাতটো ভাঙি যায় তো আপোনালোকে চাগে ভাবিছে কি বুলি কয়
কান্দুৰি বুলি কিছুমান বস্তু নোৱাৰি আৰু বেয়া লাগে বুজিছেনে বেয়া লাগিলে আৰু সেইটোৱে কথা তেখেতৰ নাম এনিশা হাজৰিকা দেই বৰগোহাঁই গোহাঁই নহয় এনিশা হাজৰিকা DYTC কাম কৰে তেনেকুৱাই আৰু সেয়াই আৰু মোৰ চাগে মাতটো অকণমান ভাঙা ভাঙা গাইছে কাৰণে চাগে আপোনালোকে বুজি পোৱা নাই কথাখিনি ভালকৈ সেইটো কাৰণে চৰি আৰু ফাইল নকৰো আৰু বুজিছানে কি আৰু এইবোৰ কি কাজিয়া লাগিব আৰু মই চাওক আপোনালোকে হা মই মোক বেয়া কৰিলে মই মুখত বেয়া কৰিলোঁ মানে মোক বেয়াকৈ দম দিলে মই মুখত দম দি দিলোঁ তাতে মোক খেলা খতম তাতে মই ওলাই আহিলোঁ তেনেকুৱা টাইপৰ কথা কিন্তু মই যদি তেখেতে আকৌ কিবা কৰে কিন্তু মই তেতিয়া ল'ম একশ্যন ল'ম তেনেকুৱাই আৰু আপোনালোকৰ মেছেজবোৰ পঢ়ি আছোঁ এতিয়া মই ভাবোঁ জেং বিহুটো মানুহে অলপ মিলা প্ৰীতিকে থাকিব লাগে ন জেং বিহু এটা মানে হেপ্পী মানে বিহু এটা হেপ্পী ফেষ্টিভেলটো আমি নাচোঁ আমি খাওঁ আমি লগ কৰোঁ মানুহ আমি গিফ্ট দিওঁ আমি গামোচা দিওঁ এইখিনি বস্তু সন্মান ৰাখিব লাগে মানে আৰু ট্ৰেন্সপেৰেণ্ট হ'ব লাগে মানুহ সদায় সঁচা কথাটো ক'ব লাগে মানুহ সদায় মুখত ক'ব লাগে লাগিলে মুখত আপুনি গালিয়ে পাৰক কাজিয়াই লাগক কিন্তু মুখত হ'ব লাগে এই পিছে হ'ব নালাগে মানে তেনেকুৱাই কথা আৰু দেউতাই গালি পাৰিব মই জানো গম নাপায় কিন্তু এতিয়া কি কৰোঁ কৈ দিলোঁ আৰু ভাবিলোঁ সঁচা কথাটো কৈ দিয়াটো ভাল কিবা লিখিছে ভাল কৰিলে আপোনাৰ খংটো ভাল লাগিল ছোৱালী বুলি একো নাই আপোনালোকে মেছেজবোৰ পঢ়ি আছোঁ থেংক ইউ মানে আপোনালোকে মোক ইমান সাহস আৰু ছাপোৰ্ট কৰিছে আৰু মোক মৰম দিছে মই নেকান্দো ইমান পটককৈ অলপ ওলাই যায় আৰু কেতিয়াবা ষ্ট্ৰং হ'বলৈ বহুত ট্ৰাই কৰোঁ কেতিয়াবা পটককৈ ওলাই যায় মানে মই কান্দো এনেকৈ মই দন্দুও হয় আকৌ ময়ো গালি পাৰি দিওঁ আকৌ সহ্য নকৰোঁ তাকে সেয়ে আৰু ইমানেই আছিলে আজি মানে ক'বলৈ মই কান্দুৰি লতা ন কান্দি পালোঁ মই আকৌ মোৰ এটা বস্তু কি জানানে মই এতিয়া কান্দো ন তাৰপিছত আকৌ নিজে আকৌ ভাল হৈ যায় ইমান বেছি দেৰি কান্দি থাকিব নোৱাৰোঁ আৰু বেছি দেৰি খং উঠি নাথাকে মোৰ পুতুককৈ খং উঠিব সেইটো সময়তে কিবা কৈ দিম বা কমকৈ এইটো নকবি ক'ম তাৰপিছত অকণমান দেৰি পিছত আকৌ পাহৰি যাম ইমান তেনেকুৱা নহয় আৰু ইমানেই আছিলে মই আচলতে ৰাতিপুৱা 6টাতে যোৱা তাৰপিছত গোটেই দিনটো অনুষ্ঠান কৰিলোঁ ডুমডুমা বাকীক লগ পালোঁ বহুত ভাল লাগিলে ইমান মৰম আইতা খুৰীদকল ইমান বেলেগ ভাল মানে তেখেতসকল তেতিয়া আমি লগ চগ কৰিলোঁ চবৰ লগতে নাচিলোঁ কিন্তু দূৰ ন আৰু বৰষুণ ইমান বৰষুণ আহি এতিয়া মই 10:30 বজাত আহি পাইছোঁহি আহি পাই পিনি দেখিছোঁ এইবোৰ নিউজ পঢ়িলোঁ গাড়ীতো বহুতে কৈছে নিউজ ফোন আহি আছে মোৰ কি হৈছে ধ্যানী কি নাই হোৱা তো সেইকাৰণে ভাবিলোঁ কি মই ক্লিয়াৰ হৈ দিওঁ
এই আৰু তেন্তে মই মোৰ এই লাইফটো ইয়াতে খতম কৰোঁ দেই বাই বাই গুড নাইট হেপী বিহু চবকে আকৌ এবাৰ হাঁহি থাকিলে হ'ল চবে হাঁহি ফূৰ্তি কৰি চবে ঠিক আছে